এফালে ইন্ধনৰ সংকট অৰ্থাৎ মধ্যপ্ৰাচ্যৰ যি যুদ্ধ সেই যুদ্ধৰ ফলত এক ইন্ধনৰ সংকট হৈছে আনফালে হৰমুজ প্ৰণালী বন্ধ হৈ আছে আৰু হৰমুজ প্ৰণালী বন্ধ হৈ থকাৰ ফলতে এতিয়া ইন্ধনৰ অত্যাধিক দাম বৃদ্ধি পাইছে আৰু ঠিক অহা কেইমাহমানলৈকে ইয়াৰ দাম বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এতিয়া পেট্ৰলৰ 7.4% বৃদ্ধি পাইছে আৰু ঠিক সমান্তৰালভাৱে ডিজেল 8.6% ডিজেলৰ মূল্য বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগে লগে যি মধ্যপ্ৰাচ্যৰ যুদ্ধ আৰু হৰমুজ প্ৰণালীৰ বন্ধ এই বন্ধৰ ফলত দেশৰ যি কৃষিজাত সা সামগ্ৰীৰ উৎপাদনক্ষম সেই উৎপাদনক্ষম হ্ৰাস পাব অৰ্থাৎ চাউল ঘেঁহুৰ পৰা আদি কৰি অন্যান্য অত্যাৱশ্যকীয় সা সামগ্ৰী যি উৎপাদন হয় ভাৰতত বা দেশত যি উৎপাদন হয় সেইসমূহ উৎপাদনক্ষম হ্ৰাস পাব যিহেতু ইয়াত হৰমুজ প্ৰণালীৰে যি আমদানি কৰা হয় সেই কৃষিজাত সাৰ এতিয়া বন্ধ হৈ আছে আৰু তাৰ ফলস্বৰূপে ইতিমধ্যে উৎপাদনক্ষম হ্ৰাস পাব বুলি অনুমান কৰিছে আৰু ৰিজাৰ্ভ বেংকে এই কথা ঘোষণা কৰিছে আৰু উল্লেখ কৰিব পাৰি যে সমান্তৰালকৈ ইয়াৰ প্ৰভাৱ কিন্তু অসমতো পৰিছে আৰু অৰ্থাৎ যি বাৰিষা কাল সেই বাৰিষা কালত অত্যাৱশ্যকীয় যি পাচলি আছে সেই সা সামগ্ৰীসমূহৰ উৎপাদন যথেষ্ট হ্ৰাস পাইছে আৰু ফলত বহিৰাজ্যৰ পৰা সেই সামগ্ৰীসমূহ আমদানি কৰা হৈছে আৰু যাৰ ফলত ইয়াৰ সামগ্ৰীৰ দাম বৃদ্ধি পাইছে আৰু আনহাতে উল্লেখ কৰিব পাৰি যে এই যি মধ্যভোগী আছে মধ্যভোগীৰ ফলতো ইয়াত সামগ্ৰীৰ দাম কিছু অংশ হ'লেও বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু ঠিক মই আছোঁ বৰ্তমান বামুণী মৈদামৰ ৰেলৱে কলনী বজাৰত এতিয়া লেচেৰা কেনেকৈ হৈ আছে কেজি 30 টাকা কিলো 30 আৰু বিন 40 টাকা কিলো বিলাহী 40 টাকা কিলো পটল 40 টাকা কিলো 40 জিকা 20 টাকা কিলো 20 টাকা কেজি অৱশ্যে কিছু ঠাই বিশেষে অৰ্থাৎ সামগ্ৰীৰ দাম তাৰতম্য হয় গতিকে ৰেলৱে কলনী বজাৰত কিছু হ্ৰাস পোৱা দেখিবলৈ কৈছে তোমালোকে সুবিধা পাইছানে চব কিমানকৈ লৈ আছে মাচুল বজাৰ সমিতিয়ে মাচুল 200 টাকা কমিটি কিমান লৈ আছে 200কে লৈ আছে 200কে তোমালোক সুবিধা দিছেনে কি সুবিধা পাইছা সব সুবিধা পাইছো লাইট চাইট সব আছে আমাৰ হোৱাটছআপ সব বনাই দিছে ঠিক আন এজন লোক আছে আমি এগৰাকী বিক্ৰেতাৰ ওচৰত এই বিন কেনেকৈ দিছে এতিয়া বিন কেনেকৈ এই ৰেটটো 50 টাকা কিলো 50 টকা আৰু লেচেৰা কিলো 30 টকা আৰু মূলা 30 কিলো মূলা 30 ক'ৰ পৰা আনিছা এইকেইটা সামগ্ৰী আমি আছো ফিন্সি বাজাৰৰ পৰা মাল শ্বিলঙৰ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে সামগ্ৰীৰ তাৰতম্যৰ কথা মানে পাচলি কেনেকুৱা পাইছে ইয়াত দাম পাচলি ইয়াতে অলপমান মোৰ হিচাপত কথা কৈছোঁ মোৰ কাহিলীপাৰা ঘৰ কিন্তু কাহিলীপাৰা ঘৰৰ হিচাপত ধৰিব কাহিলীপাৰাত আমাৰ যিখন বজাৰ হয় সেই বজাৰতকৈ ইয়াত তাৰমানে বহুত তাৰতম্য কাৰণ ইয়াত যিখিনি মই এতিয়া নিজে পাইছোঁ নেমু মই ধৰিব ইয়াত দি আছে সিহঁতে 20 টকাত 6টা বা 8টা কিন্তু মই নেমু তাত লওঁ 12টা কিন্তু আমাৰ এখন খুচুৰা বজাৰ এইখনতো ইয়াততো হ'লচেল মাৰ্কেটৰ নিচিনা সেইটো হিচাপত ধৰিব অলপমান দামটো তাৰতম্য হৈছে আৰু ধৰিব এতিয়া কিছুমান বস্তু এতিয়া ৰঙালাও তেওঁলোকে যিটো হিচাপত পাল্লা হিচাপত ধৰিছে বা খুচুৰা হিচাপত ধৰিছে মোৰ তাত খুচুৰা যিটো বেচে ইয়াত সিহঁতে হ'লচেল বেছি আছে সিহঁতৰ যিটো দাম তাৰ হ'লচেল মোৰ তাত খুচুৰা বেছি আছে আমি তেনেকুৱা ধৰণৰ অলপমান তাৰতম্য কিছুমান পাইছোঁ কিন্তু কিছুমান ধৰিব এতিয়া বৰ্তমান যিটো সমস্যা ধৰিব তেলৰ ক্ৰাইচিছৰ যিটো এটা সমস্যা আহি পৰিছে তাৰ বাবে ধৰিবা গাড়ী যাতায়াতৰ ক্ষেত্ৰত তেখেতসকলে সেইটো এটা বাহানা এটা লোৱা নিচিনা হৈছে অজুহাত এটা লৈছে তেখেতসকলে আসাম টক্স আপোচবিহীন অসম কণ্ঠ